everyone, welcome back to my channel RM Vedutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ ভেকেন্সি আৰু ভেকেন্সিটো ওলাইছে ইয়াত আপোনালোকে দেখা পাইছে APSC যেটো ওয়েবসাইট তাত আপোনালোকে গলে দেখা পাব নেম অফ দা পোষ্ট গ্ৰেড 4 ত ওলাইছে ইন দা অফিস অফ দা আসাম পাবলিক সার্ভিস কমিশন টোটাল নাম্বার অফ পোষ্ট ওলাইছে 20 টা ওপেন ক্যাটেগরি কাৰণে ওলাইছে 10 টা তাৰ ৰিজাৰ্ভ ফৰ উইমেন ক্যাটেগৰিৰ বাবে 3 টা নেক্সট ওলাইছে OBC MOBC ৰ বাবে 5 টা ৰিজাৰ্ভ ফৰ উইমেন ক্যাটেগৰি 2 টা টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিৰ বাবে এটা SC ৰ বাবে 2 টা তাৰ ৰিজাৰ্ভ ফৰ উইমেন ক্যাটেগৰিৰ কাৰণে এটা ST প্লেনাৰ বাবে এটা ST হিলছৰ বাবে এটা টোটাল ওলাইছে 20 টা তাৰ ৰিজাৰ্ভ ফৰ উইমেন ক্যাটেগৰিৰ কাৰণে ওলাইছে 6 টা 20 টা পোষ্ট ওলাইছে গ্ৰেড 4 ইন দা অফিস অফ দা আসাম পাবলিক সার্ভিস কমিশন আৰু ইয়াত তেওঁলোকে অনলাইন এপ্লিকেশনৰ ডেট দিছে 10th of September 2025 10 September 2025 আৰু ক্লোজিং ডেট ফৰ অনলাইন এপ্লিকেশন 9 October 2025 আৰু লাষ্ট ডেট ফৰ পেমেন্ট অফ এপ্লিকেশন ফি 11 October 2025 11 October 2025 স্কেল অফ পে তেওঁলোকে দিছে পে স্কেল 12000 ৰ পৰা 52000 গ্ৰেড পে 3900 আৰু পেমেন্ট 100 হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আপোনালোকৰ থাকিব লাগিব ইয়াত দিছে ডমিসাইল হ'ব লাগিব PRC থাকিব লাগিব বা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব ৰেলেভেন্ট ডকুমেন্টস আপোনালোকে আপলোড কৰিব লাগিব ফৰ ভেৰিফিকেশন অফ এডুকেশন কোৱালিফিকেশন এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন অফ আসাম ইজ মেন্ডেটৰী আৰু কোৱালিফিকেশন তেওঁলোকে ভেৰিফাই কৰিব এটো কাৰণে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন আপোনালোকৰ ইম্পৰ্টেন্ট এডুকেশন কোৱালিফিকেশন তেওঁলোকে দিছে মিনিমাম ক্লাছ 8 পাস and maximum higher secondary pass or equivalent examination passed and those who have educational qualification higher than this maximum eligibility education qualification on the date of application shall not be eligible to apply higher education hole apnaloke apply nokoribo taloka form eno reject kori dibo aru yet it is in this regard candidates will have to submit declaration annexure 1 minimum age is 18 aru maximum is 40 আৰু যেটো ৰিল্যাক্সেশন আছে এজ পাৰ গভৰ্নমেন্ট নৰ্মস এটো আপোনালোকে পাব SC ST ৰ বাবে 45 ইয়াৰ্স OBC ৰ বাবে 43 তেনেকৈ ST যদি PWD হয় SC ST OBC 10 ইয়াৰ্স আৰু পাব আৰু ইয়াত দিছে এজ অবলেক ডেট অফ বাৰ্থ আৰু তেওঁলোকে দিছে স্কুল সাৰ্টিফিকেট SSLC এডমিট কাৰ্ড যত মেনশন থাকিব আপোনালোকৰ ডেট অফ বাৰ্থ এটো তেওঁলোকে কাউন্ট কৰিব আৰু যিসকল ফিজিক্যালি হ্যান্ডিক্যাপ ক্যান্ডিডেট তেওঁলোকে ৰেলেভেন্ট সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব আৰু কোনোবাই যদি চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে NOC দিব লাগিব নো অবজেকশন সাৰ্টিফিকেট আৰু স্মল ফ্যামিলি নৰ্মস এই ফৰ্মখন আপোনালোকে APSC ৰ ওয়েবসাইটত পাব ডাউনলোড বুলি এটা সেকশন আছে তাতে গলে আপোনালোকে ডাউনলোড কৰিব পাৰিব ফৰ্মে আৰু এই ডিক্লেৰেচন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াৰ মোড অফ সিলেকশন কেনেধৰণে এক্সামিনেশনটো হ'ব তেওঁলোকে দিছে দুটা ফেজত হ'ব ফেজ 1 স্ক্ৰিনিং টেষ্ট ইয়াত হ'ব জেনাৰেল ষ্টাডিজ MCQ OMR বেসড হ'ব আৰু ইয়াত তেওঁলোকে দিছে সিলেবাস টপিকস এণ্ড এলোকেশন অফ মাৰ্কস এৰিথমেটিক ম্যাথমেটিক্স থাকিব 20 নম্বৰ GK আসাম স্পেসিফিক থাকিব অসম স্পেসিফিক 20 নম্বৰ ৰিজনিং 20 মাৰ্কস সোশ্যাল সায়েন্স 20 সায়েন্স 10 মাৰ্কস আৰু এলিমেন্টাৰী এডুকেশন যেটো ইংলিশ 10 মাৰ্কস স্ট্যান্ডাৰ্ড হ'ব ক্লাস 6 7 8 স্ট্যান্ডাৰ্ডৰ দিব ডিউৰেশন 2 ঘণ্টা মাৰ্কস 100 মাৰ্কসৰ থাকিব ফেজ 2 হ'ব ইন্টাৰভিউ অন দা বেসিস অফ দা পাৰফৰম্যান্স ইন ফেজ 1 ফেজ 1 ৰ পাৰফৰম্যান্সটো চাই আপোনালোকে candidates will be called for interview candidate okolok interview le mata jao phase 2 taking into consideration the categorized reservation in the ratio 1:5 ratio teoloke matibo application fee teoloke dise general babe 47.20 OBC MOBC babe 47.20 aru SC ST babe PWD babe 47.20 logote BPL ya teoloke application fee lona only processing fee to teoloke loise aru how to apply আপোনালোকে এবাৰ go through কৰি লব কিমান সাইজৰ ফটো লাগিব সিগনেচাৰ গুটেখিনি তেওঁলোকে মেনশন কৰি দিছে আৰু যিসকল এলিজিবল ক্যান্ডিডেট আপোনালোকে এপ্লাই কৰিব আৰু আশা ৰাখিছো ভিডিওটো নিশ্চয় ইনফৰমেটিভ আৰু যদি ইনফৰমেটিভ হয় তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব আৰু এটা ইম্পৰ্টেন্ট পইণ্ট এক্সামিনেশনৰ চেণ্টাৰৰ কাৰণে এটো নেম অফ দা জোনস আৰু ইয়াত কি ডিস্ট্ৰিক্ট কভাৰ হৈছে তেওঁলোকে দিছে তো আশা ৰাখিছো ভিডিওটো নিশ্চয় ইনফৰমেটিভ আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ